কৃষ্ণ পৰম কৃপালু বাপ-বান্ধৱ আই সমস্ত আৰু ভকত বৈষ্ণৱবৃন্দ, আমি ধাৰাবাহিকভাৱে আগবঢ়াই অহা শ্ৰীমদ ভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ তৃতীয় খণ্ডটিলৈ আপোনালোক বাপ-বান্ধৱৰ আগত উপস্থিত হৈছোঁ। আমাৰ আগৰ খণ্ডকেইটি আপোনালোক বাপ-বান্ধৱৰ যদি মনোগ্ৰাহী হৈছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা খণ্ডবোৰ যেতিয়াই আপলোড কৰোঁ আপোনালোকে লগে লগেই জাননী পায়। লগতে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ শ্বেয়াৰ, লাইক আৰু কমেণ্টেই আমাৰ বাবে আশীৰ্বাদ আৰু প্ৰেৰণাস্বৰূপ। কৃষ্ণ বাপ-বান্ধৱ আৰু আই সমস্ত, যোৱা খণ্ডটিত ভাগৱতৰ প্ৰথম স্কন্ধ প্ৰথম অধ্যায়ৰ ২ নম্বৰ জোকা পদৰ নমো নমো মধু মূৰ ৰিপু মহাহৰি পয়াৰ ফাকীৰ মধু দৈত্যৰ বৃত্তান্তলৈকে আলোচনা কৰা হ'ল। সময়ৰ নাটনিৰ বাবে তাতে সামৰিব লগা হ'ল। আজি মূৰ দৈত্যৰ বৃত্তান্তৰ পৰা আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল, পদফাঁকিত উল্লেখ থকা মূৰনো কোন? মূৰ হ'ল এজন দানৱ, ঋষি কাশ্যপ আৰু দনুৰ ১০০জন পুত্ৰৰ মাজৰে এজন। ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰসকলক যেনেকৈ দেৱতা বুলি কোৱা হয়, কাশ্যপ আৰু দনুৰ পুত্ৰসকলক দানৱ বোলা হয়। তেওঁ অতি পৰাক্ৰমী আৰু দুৰ্দান্ত আছিল। তেওঁ কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰ পাইছিল যে সমূহ সময়ত যদি তেওঁ কোনো শত্ৰুক স্পৰ্শ কৰে তেন্তে শত্ৰুজন অমৰ হ'লেও তেওঁক স্পৰ্শ কৰাৰ লগে লগেই মৃত্যু হ'ব। সেই বৰৰ শক্তিত বলীয়ান হৈ তেওঁ সকলোৰে লগত যুদ্ধ কৰিব বিচাৰি ফুৰিছিল। শত্ৰুৱে তেওঁৰ বৰৰ পৰাক্ৰম দেখি তেওঁৰ লগত যুদ্ধ এৰাই ফুৰিছিল। দেৱৰাজ ইন্দ্ৰইও ইন্দ্ৰাসন এৰি পলাইছিল। আনকি যমৰজাইও যুদ্ধ এৰাই যমপুৰী এৰি পলাই যাবলৈ বাধ্য হৈছিল। তেনেহেন পৰাক্ৰমী মূৰ দানৱ আছিল প্ৰাগজ্যোতিষপুৰ বা পুৰণি কামৰূপৰ ৰজা নৰকাসুৰৰ প্ৰধান সেনাপতি। দেৱৰাজ ইন্দ্ৰৰ অনুৰোধ মৰ্মে প্ৰভু শ্ৰীকৃষ্ণই যেতিয়া দ্বাৰকাৰ পৰা পত্নী সত্যভামাক লগত লৈ গৰুৰ বাহনত উঠি নৰকাসুৰক বধ কৰিব আহিছিল, তেতিয়া নৰকাসুৰৰ ৰাজ্যত প্ৰৱেশ কৰিবৰ বাবে সেনাপতি মূৰৰ লগত যুদ্ধ কৰিব লগা হৈছিল। মূৰ দানৱে নৰকাসুৰৰ ৰাজ্যৰ চাৰিওফালে এনেকুৱা দুৰ্ভেদ্য সুৰক্ষা ব্যৱস্থা কৰিছিল যে মূৰ দৈত্যক বধ কৰিব পাৰিলেহে ৰাজ্যৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। সেয়ে প্ৰভু কৃষ্ণই ৰাজ্যৰ সীমাত উপস্থিত হৈ শংখনাদ কৰি যুদ্ধৰ বাবে আহ্বান জনাইছিল আৰু মূৰ দানৱে আগভেটি ধৰি ভয়ানক যুদ্ধত লিপ্ত হৈছিল। আৰু প্ৰভু কৃষ্ণই সুদৰ্শন চক্ৰই মূৰ দৈত্যৰ শিৰচ্ছেদ কৰিছিল। অৰি মানে শত্ৰু। প্ৰভু শ্ৰীকৃষ্ণ যিহেতু মূৰ দানৱৰ শত্ৰু হিচাপে পৰিগণিত হৈছিল, সেয়ে প্ৰভু শ্ৰীকৃষ্ণৰ আন এটি নাম মূৰ যোগ অৰি অৰ্থাৎ মুৰাৰী হ'ল। তাৰ পিছৰ পদত কৈছে, অন্তেজো উত্তম আতি হুৱে জাকচ মৰি। অন্তেজজনো অৰ্থাৎ নিজজনেও যাক স্মৰণ কৰিলে উত্তম হ'ব পাৰে। আকৌ কৈছে, সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। অৰ্থাৎ যাৰ নামেই সমস্ত জগতখনকে উদ্ধাৰ কৰে, হেনহেন কৃষ্ণক সহস্ৰবাৰ অৰ্থাৎ হাজাৰবাৰ প্ৰণাম কৰিছোঁ। আমি এতিয়া পিছৰ পদলৈ আহিছোঁ। প্ৰভু ভগৱন্ত ভক
স্মৰণে ভৰ শোক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ শোক সিদ্ধি। ইয়াত প্ৰভু ভগৱন্তক ভকতৰ নৱনিধি বুলি কৈছে, অৰ্থাৎ ভকতৰ নতুন নিধি বুলি কৈছে। তেন্তে পুৰণি নিধি মানেনো কি? নিধি মানে হ'ল সম্পত্তি, একোজন ব্যক্তিক ভগৱন্তই জন্মতে দি পঠোৱা বা ব্যক্তি এজনৰ ভাগ্যত দি পঠোৱা সম্পত্তি। সেই সম্পত্তি, সেই নিধি 9 বিধ। সেইবিলাকৰ নাম হৈছে পদ্ম, মহাপদ্ম, শংখ, মকৰ, কচ্ছপ, কুমুদ, কুন্দ, নীল আৰু খৰ্ব। এইবিলাকৰ লক্ষণসমূহ এনেধৰণৰ। পদ্মনিধি। পদ্মনিধি সম্পন্ন ব্যক্তি সাত্বিক হয়। তেওঁলোকৰ দ্বাৰা উৎপাদিত ধনো সাত্বিক গুণসম্পন্ন হয়। সেই সাত্বিক ধৰণে আহৰণ কৰা সম্পত্তি কেইবা পুৰুষলৈকে থাকে বা ক্ষয় নহয়। এই ধৰণৰ ব্যক্তি উদাৰ মনৰ আৰু দানী হয়। মহাপদ্ম। এই নিধি সাত্বিক সম্পত্তি। এনে সম্পত্তি যদি কাৰোবাৰ ভাগ্যত ঘটে, সি 7 পুৰুষলৈকে ভোগ কৰিব পাৰে। এই নিধিৰ ব্যক্তি সাত্বিক আৰু দানী হয়। নীলনিধি। নীলনিধিৰ ব্যক্তি সত আৰু ৰজগুণী মিশ্ৰিত। এই ব্যক্তিৰ নিধি বেপাৰ বাণিজ্যৰ দ্বাৰা সাধন হয়। এই ধন 3 পুৰুষলৈকে থাকে। মুকুন্দ। এই নিধি ৰজগুণী। এই নিধিযুক্ত ব্যক্তিৰ মন সদায় ভোগবিলাস আদিত ব্যস্ত থাকে। এই নিধি 1 পুৰুষৰ পিছত শেষ হৈ যায়। নন্দনিধি। এই নিধি ৰজু আৰু তমগুণ বিশিষ্ট। এই নিধিযুক্ত ব্যক্তিজন দীৰ্ঘায়ু হয় আৰু এই নিধিয়ে ব্যক্তিজনক উন্নতিৰ পথত আগুৱাই নিয়ে। এই নিধিৰ ব্যক্তিয়ে তেওঁক কোনোবাই প্ৰশংসা কৰিলে বৰ ভাল পায়। মকৰ নিধি। এই নিধি তমগুণী। এই নিধিযুক্ত ব্যক্তিয়ে অস্ত্ৰ শস্ত্ৰ সংগ্ৰহ কৰি ভাল পায়। এনে ব্যক্তিৰ ৰজা বা শাসনত দখল থাকে। এনে ব্যক্তিৰ শত্ৰুৰ ওপৰত শক্তিশালী হিচাপে ধৰা দিয়ে আৰু যুদ্ধৰ বাবে সদায় সাজু থাকে। এনে ব্যক্তি অস্ত্ৰ শস্ত্ৰ বা দুৰ্ঘটনাত মৃত্যু ঘটে। কচ্ছপ নিধি। কচ্ছপ নিধিৰ ব্যক্তিয়ে নিজৰ ধন সম্পত্তি লুকুৱাই ৰাখিব চেষ্টা কৰে। নিজেও নাখায়, আনকো খাবলৈ নিদিয়ে। সাপে ৰক্ষা কৰা দি নিজৰ ধন ৰাখিব বিচাৰে। এই ব্যক্তিয়ে ধন থাকিও উপভোগ কৰিব নোৱাৰে। শংখনিধি। এনে নিধিযুক্ত ব্যক্তিয়ে কেৱল নিজৰ চিন্তাতহে থাকে আৰু যি ধন আহৰণ কৰে নিজে ভোগ কৰা চিন্তাত থাকে। নিজে উপাৰ্জন কৰে বহুত, কিন্তু নিজৰ পৰিয়াল পৰ্যন্ত দুখীয়া হৈ থাকিব লাগে। খৰ্বনিধি। এই নিধি সৰ্বগুণ মিশ্ৰিত, অৰ্থাৎ সত ৰজ তম তিনিওটা গুণ মিশ্ৰিত। এনে ব্যক্তিৰ কৰ্ম আৰু স্বভাৱৰ একো ভৱিষ্যতবাণী কৰিব নোৱাৰি। এনেকুৱা নিধিৰ ব্যক্তি অহংকাৰী আৰু বিকলাংগ হয়। সুবিধা পালে আনৰ ধন সুখ শান্তি আজৰি আনিব কুণ্ঠাবোধ নকৰে। বাপ বান্ধৱ সমস্ত,
আমি সাধাৰণ মানুহে এনেধৰণৰ সম্পত্তি বা নিধিৰ বাবেহে যত্নপৰ হওঁ। আচল ভকত বা বৈষ্ণৱে কিন্তু এইবোৰ সম্পত্তিক গৌণ জ্ঞান কৰি কেৱল প্ৰভু ভগৱন্তকে বিচাৰে, প্ৰভুৰ প্ৰতি অচলা ভক্তিহে বিচাৰে। সেয়ে প্ৰভু কৃষ্ণ ভকতসকলৰ বাবে নতুন নিধি বুলি অভিহিত কৰিছে। সেয়ে গুৰুজনাই কৈছে যে হেনহেন হৰিক স্মৰণ কৰিছোঁ, যাতে আৰম্ভ কৰিব লোৱা কামভাগী সুকলমে সমাধা হয়। কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাহাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰি আয়োধ্যা ৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। দ্বাদশ স্কন্ধৰ পৰীক্ষিতৰ মুখ্য কথা, অৰ্থাৎ ভাগৱতক পৰীক্ষিতৰ মুখ্য কথাও বুলিও ক'ব পাৰি। কৃষ্ণৰ চৰণ চিন্তা কৰি আমি কিংকৰ শংকৰে ৰচনা কৰিব আৰম্ভ কৰিছোঁ। এইখিনিলৈকে গুৰু শংকৰে মংগলাচৰণেই কৰিছে। ইয়াৰ পিছত গুৰুজনাই প্ৰভু কৃষ্ণৰ চৰিত্ৰৰ পয়াৰ ৰচনা কৰিবলৈ গৈ ভাগৱতত প্ৰৱেশ কৰিছে। ভাগৱত আৰম্ভ কৰিছে এনেধৰণে: 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুত কপা তিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। শৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে যিসকল বেদত অতি পাৰ্গত সেইসকলে সুতমণিক আদৰ সম্ভাষণ গুৰু মানি গুৰু আসনত বহুৱাই বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থানত সমাজ পাতি মহাভাগৱত শ্ৰৱণ কৰিছিল। ইয়াত ঋষিসকলে ভাগৱত শ্ৰৱণ কৰা স্থানডোখৰ বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান বুলি কৈছিল। ঠাইডোখৰক বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ কিয় বোলে? যাক নৈমিষাৰণ্যও বোলে। কলিৰ প্ৰভাৱত ঋষিমুনিসকলে ভগৱানক উপাসনা বা ধৰ্মচৰ্চাৰ কৰিবৰ বাবে নিৰাপদ আৰু পুণ্যস্থান বিচাৰি নোপোৱা হ'ল। সেয়ে সকলো ঋষিমুনি একলগ হৈ প্ৰজাপতি ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক গৈ ক'লে, হে প্ৰভু প্ৰজাপতি, আমি য'তেই আশ্ৰম পাতি ভগৱানক উপাসনা আৰু ধৰ্মচৰ্চা কৰোঁ সেইবোৰ যেন পুণ্যস্থান নহয়। আমাৰ এনেকুৱা অনুভৱ হৈছে। আমাৰ মনে শান্তি পোৱা নাই আৰু উপাসনাৰ ফলো পোৱা নাই। আমাক এনে এডোখৰ স্থানৰ কথা কওক য'ত আশ্ৰম পাতি
প্ৰভুৰ উপাসনা ধৰ্ম আলোচনা কৰিলে মনত শান্তি অনুভৱ কৰিব পাৰিম আৰু ফলো প্ৰাপ্তি হ'ব। প্ৰজাপতি ব্ৰহ্মাই একো সিদ্ধান্ত নিদি তেওঁলোকক বিষ্ণুৰ ওচৰলৈ লৈ গ'ল। ব্ৰহ্মাই বিষ্ণুৰ আগত ঋষিমুনিসকলৰ আবেদনৰ বিষয়ে জনোৱাত বিষ্ণুই তেওঁৰ হাতৰ পৰা এটি জ্যোতিষ্মান চক্ৰ এৰি দি ক'লে, এইটো ধৰ্মচক্ৰ। এই ধৰ্মচক্ৰৰ পিছে পিছে গৈ থাকা, এই চক্ৰটো গৈ য'তেই ৰৈ যাব সেই ঠাইডোখৰেই উপযুক্ত ঠাই বুলি জানিবা আৰু তাতেই তোমালোকে ধৰ্মচৰ্চা আৰু উপাসনা কৰিব পাৰিবা। চক্ৰ আগে আগে আৰু ঋষিসকল চক্ৰৰ পিছে পিছে গৈ থাকিল। এসময়ত গৈ সেই চক্ৰ গংগাৰ পাৰৰ এখন অৰণ্যৰ মাজত ৰৈ গ'ল। নেমি মানে চক্ৰৰ পৰিধি। সেই চক্ৰৰ পৰিধিৰ গতি সেই অৰণ্যৰ মাজত সেই ঠাইত শেষ হোৱা বাবে ঠাইডোখৰৰ নাম নেমিক বুলি কোৱা হ'ল। অৰ্থাৎ চক্ৰৰ পৰিধিৰ বা ঘেৰটোৰ যাত্ৰা শেষ। আকৌ চক্ৰটো যিহেতু স্বয়ং বিষ্ণুৱে এৰি দিছিল, সেয়ে ঠাইডোখৰক বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্যস্থান বুলি কৈছে। ৰামকৃষ্ণ। শৌনক বদতি শুনা সুতম মানি পৰম পাতকী কলি পাইলে নজানি অয়াৰম্ভিলো যজ্ঞ আহি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ। শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ হোম ধূমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ। শৌনক ঋষিয়ে ক'লে, হে মান্যবৰ সূত, পৰম পাতকী কলিযুগ পালেহি বুলি জানি আমি 1000 বছৰ যজ্ঞ কৰ্ম কৰিলোঁ, কিন্তু একো ফল নাপালোঁ। কেৱল মাত্ৰ হোমৰ ধোঁৱাই আমাৰ শৰীৰ ধোঁৱা বৰণীয়াহে হ'ল। ৰাম যিটো কৰ্ম কৰোঁ ইয়াত নাহিকে বিশ্বাস আপোনাৰ আয়ু কক ৰিলু ব্যৰ্থে নাশ সম্প্ৰতি তুমি হি চিন্তি হিত কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি সি চিন্তিয়ুক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। যজ্ঞ কৰি যি কৰ্ম কৰোঁ ফল নোপোৱাৰ কাৰণে বিশ্বাস নোহোৱা হ'ল আৰু নিজৰ আয়ুষে মিছাতে নাশ কৰিলোঁ। সম্প্ৰতি তুমি আমাৰ তথা সমাজৰ হিত চিন্তা কৰি প্ৰভু কৃষ্ণৰ চৰিত্ৰৰ অমৃত পান কৰোৱা। ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো
শ্ৰৱণ কীৰ্তন ইহা কন জানিয়ান কৰ্ম কৰি মৰু কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। পৰম ঈশ্বৰদেৱ নাৰায়ণৰ মহাভক্তি শ্ৰৱণ আৰু কীৰ্তন, ইয়াক নাজানি আমি আন কৰ্ম কৰিহে মৰিছোঁ। সেয়েহে সেই সুত আমাক কৃষ্ণ কথা কোৱা, যাতে এই জীৱন আমি তৰিব পাৰোঁ। ইহাতেহে আমাৰ লীলম ভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগ ৰুয়ল পকুনো তুল। ইহাতেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগ অল্পকো নাহি তুল। ইয়াতেই তোমাৰ দৰে মহাভাগক মিলিবলৈ আমাৰ ভাগ্যৰ বলতহে পালোঁ। যিটো মুখ্যৰ মূল স্থান স্বৰ্গ বুলি গণ্য কৰা হয়, সেই সুখ ভকতৰ সংগৰ লগত তিলমানো তুলনা নহয়। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগত আয়ু। একখন মনে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। একখন মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আকাশে সূৰ্যৰ গতি বায়ু যেন সঞ্চাৰিত হৈ থাকে, আৰু সেই সূৰ্যৰ গতিৰ লগতে জগতৰ আয়ুসো হৰণ হৈ বা কমি গৈ থাকে। এক মন্দি কায় বাক্য মনে যি কৃষ্ণ কথা শুনে, তাৰ জীৱন সফল হয়। কৃষ্ণ কথা বিনে আন কথাই একো ফল নধৰে, আৰু জীৱনটো বৃথাতেই যায়। ৰাম কৃষ্ণ তই অৰ্পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ যত কৰ্ম, অৰ্থাৎ কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলো মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেনে হওঁ কৃত।
কৃষ্ণত অৰ্পণ কৰিও আমি যি কৰ্ম কৰোঁ তাতো যেন বিঘ্নি আছে আমি জানিলোঁ। সেয়েহে আমাক কৃষ্ণৰ চৰিত্ৰৰ অমৃত কথা পান কৰোৱা, যাতে শুনা মাত্ৰকে আমি সাফল্য লাভ কৰোঁ। ইয়াতে কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো বিঘিনি আছে জানিলোঁ মনত। ইয়াত কৃষ্ণত অৰ্পণ কৰা কামতো বিঘিনি আছে বুলি কৈছে। কৃষ্ণত অৰ্পণ কৰি কৰা কামত বিঘিনি থাকিব পাৰে জানো? পাৰে। কৃষ্ণত ভক্তি কৰা মূল পদ্ধতিটোৱেই হ'ল শ্ৰৱণ আৰু কীৰ্তন, তাৰো ওপৰত শ্ৰৱণ কীৰ্তন আদি বাদ দি অন্য পদ্ধতিৰে ভক্তি কৰিলে আচাৰ বিচাৰত অৰ্পণত বিসংগতি হ'ব পাৰে। কৃষ্ণত দ্ৰব্য অৰ্পণ কৰি ভক্তি কৰিলেই ভক্তি কৰা নুবুজায়। কৃষ্ণত কায় বাক্য মন এক কৰি শ্ৰৱণ কীৰ্তন কৰিলেহে বিঘ্নিবিহীন ভক্তি হ'ব পাৰে। জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, অয়াবে কহিও ক মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃতটো কৰি চাদ, শুনো সুত শুক পৰি হিতৰ সংবাদ। জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহিওক মহাভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুত শুক পৰীক্ষিতৰ সংবাদ। যাগ যোগ যজ্ঞ কৰি কেৱল মাত্ৰ দুখহে পালোঁ, অৰ্থাৎ কষ্টহে পালোঁ। সেয়ে এতিয়া আমাক ভাগৱত শাস্ত্ৰ কোৱা, য'ত মাত্ৰ কৃষ্ণৰ কথাহে আছে, যিটো কথা অমৃততকৈও সোৱাদ বা সুস্বাদু। সেই সুদ আমি এতিয়া সুখ আৰু পৰীক্ষিতৰ সংবাদ শুনিব বিচাৰিছোঁ। কৃষ্ণ বাপ বান্ধৱ সমস্ত, আই সমস্ত তথা ভকত বৈষ্ণৱবৃন্দ, আজিৰ খণ্ডটিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাসৱক সকলোকে প্ৰভু ভগৱন্তই কৃপা কৰক, ভালে ৰাখক, তাৰ বাবে প্ৰভু ভগৱতৰ ওচৰত প্ৰাৰ্থনা জনাই আজিলৈ সেৱা জনাইছোঁ। কৃষ্ণ হৰি, ৰাম কৃষ্ণ।